পূৰ্বাঞ্চল এডুকেশ্যনেল ৱেলফেয়াৰ অৱ ইনষ্টিটিউট চমুকৈ পিউচৰ সৌজন্যত আৰু এপলো চেৰিটেবল ফাউণ্ডেশ্যনৰ উদ্যোগত আজি মন্দিয়াত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। গ্ৰামাঞ্চলত স্বাস্থ্য আৰু চিকিৎসা সেৱাৰ প্ৰতি সজাগতা বৃদ্ধি লক্ষ্যৰে অনুষ্ঠিত চিকিৎসা শিবিৰত তেজ পৰীক্ষা, সুগাৰ পৰীক্ষা, চকুৰ পৰীক্ষাকে আদি কৰি বিভিন্ন ৰোগৰ চিকিৎসা সেৱাৰ লগতে বিনামূলীয়া ঔষধ দিয়াৰো ব্যৱস্থা কৰা হয়। পূৰ্বাঞ্চল এডুকেশ্যনেল ৱেলফেয়াৰ অৱ ইনষ্টিটিউটৰ জ্যেষ্ঠ অভিজ্ঞতা সম্পন্ন চিকিৎসক ডাক্তৰ নিত্যানন্দ শৰ্মা, ডাক্তৰ সত্যেন্দ্ৰনাথ চৌধুৰীৰ তত্বাৱধানত আৰু চিকিৎসা প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীও ফেকাল্টি কৰ্মচাৰী, চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়। গুৱাহাটীৰ পৰা চিকিৎসকৰ দলটি আহি গ্ৰামাঞ্চলৰ লোকৰ প্ৰতি চিকিৎসা সেৱাৰ জৰিয়তে যি মহানুভৱতা দেখুৱালে তাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে সচেতন মহলে। উল্লেখ্য যে ফিজিঅ'থেৰাপিৰ জৰিয়তে কিদৰে ৰোগ নিৰাময় কৰিব পাৰি সেই সন্দৰ্ভতো এনেধৰণৰ কেম্পৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। এইটো মানে সজাগতা সৃষ্টি কৰা মানুহৰ মাজত সাধাৰণ যিখিনি ধৰক অসুখ পাতি হৈছে সেইখিনি এই বিনামূলীয়া শিবিৰবোৰতে দেখুৱাই পেলাই মানুহে যাতে তাৰ প্ৰতিষেধক নাইবা তাৰ চিকিৎসাৰ ব্যৱস্থা ল'ব পাৰে। এইটো অৱশ্যে পূৰ্ণ পৰ্যায়ৰ শিবিৰ নহয়, গতিকে ইয়াতে কিবা ৰোগ যদি ডিটেক্টেড হয় সেইখিনি আকৌ ৰেফাৰ কৰা হয় যাতে আৰু পূৰ্ণ চিকিৎসা সেইটো ল'ব পাৰে। গতিকে এইটো মানে প্ৰাথমিক এটা শিবিৰ, প্ৰাথমিক চিকিৎসা প্ৰদানৰ শিবিৰ। আৰু আমাৰ এই গুৱাহাটীত স্থিত পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যন আৰু এপলো চেৰিটেবল ফাউণ্ডেশ্যনৰ যুটীয়া সহযোগত আজি কৰা হৈছে। এনেকৈ বিভিন্ন NGOৰ সহায়ত পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যনে কৰি থাকে মাজে মাজে, আৰু সেইবোৰত আমি গৈ ৰাইজৰ সঁহাৰি ভালেই পাওঁ। প্ৰধানকৈ আমি গ্ৰাম্য অঞ্চলতেই যাওঁ, কাৰণ টাউন অঞ্চলত ধৰকচোন বিভিন্ন সুবিধা উপলব্ধ হয়েই। যিখিনি অলপ গ্ৰাম্য অঞ্চল থাকে সেইখিনিত হয়তো কেতিয়াবা কিছুমান সুবিধা উপলব্ধ নহ'ব পাৰে। গতিকে আমাৰ মানে উদ্দেশ্যটো হয় যে প্ৰধানকৈ গ্ৰাম্য অঞ্চলত আমি এই শিবিৰবোৰ অনুষ্ঠিত কৰিম। আমি আগতে যিটো কৈছোঁ মানে কোনো বিশেষ যদি ধৰক ৰোগ ধৰা পৰে তেতিয়াহ'লে আমি সেইবোৰ ৰেফাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ দিওঁ বা তেওঁলোকক পৰামৰ্শ দিওঁ। এনেকুৱা আজি আমি এতিয়ালৈ চোৱা চিকিৎসাৰ ভিতৰতে বিভিন্ন পৰ্যায়ৰ ৰোগী আহিছে, কিছুমান ধৰক ডায়েবেটিক ৰোগীও আহিছে। আমি ইয়াতে ডায়েবেটিছৰ মানে প্ৰাথমিক যিটো পৰীক্ষা ব্লাড চুগাৰ সেইটো কৰিছোঁৱেই, তাতেও ডিটেক্টেড হৈছে। কিছুমানে চিকিৎসা লৈও আছে, তেওঁলোকক ফাৰ্ডাৰ বিশেষজ্ঞৰ দ্বাৰা আৰু চিকিৎসা কৰাবৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াইছোঁ। নাইবা এনেকুৱা জৰায়ুৰ অস্ত্ৰোপচাৰ হৈ যোৱা ৰোগীৰো কিছুমান উপসৰ্গ পাইছোঁ, তেওঁলোককো মানে নিৰ্দিষ্ট তেনেকুৱা ধৰণৰ উপদেশ দিয়া হৈছে। ফ্ৰী ট্ৰিটমেণ্ট মানে আমি প্ৰাথমিক পৰ্যায়ৰ ঔষধখিনি ইয়াতে যিখিনি উপলব্ধ হয় আমি তেনেকুৱা সেইখিনি দিছোঁ। বাকী আৰু অকল মানে তেওঁলোকৰ দীঘলীয়া চিকিৎসাৰ আমি ইয়াত সুবিধা দিব নোৱাৰোঁ। গতিকে যিখিনি প্ৰথম 2-4 দিনৰ ঔষধ আমি ইয়াত দিবলৈ চেষ্টা কৰিছোঁ, ধৰক জ্বৰ, চৰ্দি, কাহ নাইবা পেলুৰ ঔষধ নাইবা গাৰ বিষৰ ঔষধ নাইবা গেষ্ট্ৰাইটিছ বা তেনেকুৱা প্ৰব্লেমৰ কাৰণে যিবোৰ ঔষধ সেইখিনি আমি আনিছোঁ আৰু সেইখিনি আমি তেওঁলোকক 2-4 দিনৰ কাৰণে দিবলৈ চেষ্টা কৰিছোঁ। নিৰোগী হৈ থাকিবলৈ আমি তেওঁলোকক সেই সজাগতাটো সৃষ্টি কৰাটো আমাৰ লক্ষ্য। যেনে মানে যিটো সহজ স্বাস্থ্যবিধি কিছুমান মানি চলিবলগীয়া, যেনে পৰিষ্কাৰ পানীৰ ব্যৱহাৰ কৰিব লগা নাইবা আঁঠুৱাৰ ব্যৱহাৰ কৰিবলগীয়া, বিভিন্ন যাতে ৰোগৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ ৰোগ নোহোৱাকৈয়ে। নাইবা ফিজিঅ'থেৰাপিটো ইয়াতে গুৰুত্ব দিয়া হৈছে, যিহেতু পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ এখন মানে ফিজিঅ'থেৰাপি বহুত পুৰণি কলেজ গুৱাহাটীৰ। গতিকে ফিজিঅ'থেৰাপি সকলো আহিছে, তেওঁলোকে সেই ফিজিঅ'থেৰাপিৰো ইয়াত যথেষ্ট মানে গুৰুত্বটো উপলব্ধি কৰাবলৈ চেষ্টা কৰিছে। তেওঁলোকে নিশ্চয় দিব। বিভিন্ন ধৰক উপসৰ্গ লৈ যদি আহে বিভিন্ন ৰোগী, ফিজিঅ'থেৰাপিটো বিশেষকৈ কাৰোবাৰ কোনো অক্ষমতা থাকিলে নাইবা কাৰোবাৰ কোনো যদি শাৰীৰিক অক্ষমতাই নহয়, গাৰ বিষ নাইবা জইণ্ট পেইন এইবোৰ যদি থাকে সেইবোৰৰো আৰোগ্য কৰিবলৈ বা সেইবোৰৰো প্ৰিভেনশ্যন বা প্ৰতিষেধকৰ কাৰণে ফিজিঅ'থেৰাপিষ্টসকলে ইয়াত উপদেশ প্ৰদান কৰিব। হয়, এইবোৰ আজিকালি লাইফষ্টাইল ডিজিজ বুলিয়ে ক'ব লাগিব। মানুহৰ মানে বিভিন্ন ধৰণৰ আজিকালি খাদ্যাভ্যাস নাইবা শ্ৰমৰ প্ৰতি অনীহা, এই ধৰণৰ কাৰণেই ষ্ট্ৰ'ক হৈ পেলাই হয়তো কিছুমান মানুহৰ পেৰালাইচিছ হ'বগৈ পাৰে নাইবা হাৰ্ট এটাক হ'বগৈও পাৰে। উচ্চ ৰক্তচাপ নাইবা ডায়েবেটিছ আদি ৰোগৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে, আৰু এইবোৰ মানে লাইফষ্টাইল ডিজিজ বা জীৱনশৈলীবোৰটোৰ কাৰণে আমাৰ
সমাজত বেছিকৈ দেখিবলৈ পোৱা গৈছে। বিভিন্ন খাদ্যাভ্যাসৰ কাৰণেও হ'ব পাৰে, যেনে সৰুৰে পৰাই বহুত ল'ৰা ছোৱালী দেখা যায় যে সৰুৰে পৰাই অতি ফেটি, তেওঁলোক যথেষ্ট শকত নাইবা বহুত জাংক ফুড খায় বা কিবা কিবি খায় তেনেধৰণৰ। গতিকে এই যে আগতে এইবোৰ ডিজিজ হয়তো কিছু বয়সীয়া মানুহৰো হৈছিল, এতিয়া দেখা যায় যে ডেকা ডেকা মানুহৰো হয়তো আপোনাৰ উচ্চ ৰক্তচাপেই নহয়, কেতিয়াবা আনকি মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন বা হাৰ্ট এটাকো দেখা যায়। আজি আমাৰ ইয়াত হেল্থ চেকআপ কেম্প এটা চলি আছে। এইটো আমি আহিছোঁ গুৱাহাটীৰ পিউজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ পৰা। আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানুহবিলাক আহিছে, আমি ডক্টৰসকল আহিছোঁ আৰু ইয়াত ড্ৰিমলেণ্ড স্কুলত আমি কেম্প কৰিছোঁ আৰু আমাৰ জেনেৰেল হেল্থ চেকআপ যিবিলাক কৰিব লাগে এইখিনি কৰাৰ উপৰিও আমি ব্লাড টেষ্ট কৰাইছোঁ। ব্লাডৰ কিছুমান চুগাৰ, হিমগ্ল'বিন এইবিলাক আমি ইয়াত টেষ্ট কৰাইছোঁ আৰু ফিজিঅ'থেৰাপিৰ আমাৰ মানুহবিলাক আহিছে, ফিজিঅ'থেৰাপি ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। যাক ফিজিঅ'থেৰাপি লগা হয় তেনেকুৱা পেচেণ্টক আমাৰ ফিজিঅ'থেৰাপিৰ এডভাইচ দিয়া হৈছে। চকুৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, চকুৰ ডিপাৰ্টমেণ্টৰ আমাৰ পৰীক্ষা বিশেষকৈ আমাৰ ৰিফ্ৰেকশ্যনটো চোৱা হৈছে। এইখিনিয়ে আমাৰ ইয়াত মেইন হেল্থ চেকআপ কেম্পৰ। আজিকালি মানুহে অলপমান বুজা হৈছে, আগতে এইবিলাকত ইমান ফিজিঅ'থেৰাপিটো পপুলাৰ হোৱা নাছিলে, কিন্তু আমি দেখিছোঁ যে ডক্টৰসকলেও আজিকালি এডভাইচ কৰে ফিজিঅ'থেৰাপিটো বহুত ক্ষেত্ৰত, বিশেষকৈ পেইন পেচেণ্টবিলাকৰ, জইণ্ট পেইন এনেকুৱাবিলাকৰ ফিজিঅ'থেৰাপিৰ যিটো উপকাৰিতা এইবিলাক মানুহে বুজি পাইছে আৰু আমি দেখিছোঁ যে ৰেচপন্স ভাল হৈছে। তেনেকুৱা পেচেণ্টৰ আমি পাইছোঁ। ঔষধ আছে, আমি কিছুমান গোটেইবিলাক আমি নোৱাৰিলেও প্ৰাথমিক যিখিনি ঔষধ পাৰোঁ আমি দিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ জ্বৰ, কাহ ইত্যাদিৰ কাৰণে, বিষৰ কাৰণে আমাৰ ঔষধ আছে, এইবিলাক আমি দিছোঁ। বিনা পইচাৰ আমি ঔষধ আমি দিছোঁ। এনেকুৱা কেম্প আমাৰ মাজে মাজে হৈ থাকে, আমি বেলেগ জেগাত কৰোঁ, বেলেগ জেগাতো আমি এনেকুৱা ধৰণে এইখিনিয়ে এৰেঞ্জমেণ্ট কৰোঁ আৰু আমি তেনেকৈ মানুহৰ সঁহাৰিও পাইছোঁ, ইয়াতো পাইছোঁ, ভাল সঁহাৰি পাইছোঁ। আমাৰ এতিয়া আমি দুজন চিকিৎসক আহিছোঁ, সেই হিচাপে আমি বহুত বেছি পেচেণ্ট আমি চাবও নোৱাৰিম, তথাপি আমি এক্সপেক্ট কৰিছোঁ যে 100ৰ ভিতৰত মানুহ আমি চাব পাৰিম। ইয়াতে বিনামূলীয়া স্বাস্থ্য শিবিৰ চলি আছে আৰু এইটো বেছিকেলি আপোনাৰ গুৱাহাটী পিউজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা আমাৰ NGOৰ সহযোগত, এপ'লো চেৰিটেবল ফাউণ্ডেশ্যনৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ পতা হৈছে। আৰু এই স্বাস্থ্য শিবিৰৰ বেছিকেলি মেইন লক্ষ্য হ'ল যে আমাৰ যিবিলাক গাঁও অঞ্চল আছে, গাঁও অঞ্চলৰ স্বাস্থ্য সজাগতা সম্পৰ্কে সজাগতা অনুষ্ঠিত কৰা, তাৰপিছত কিছুমান মাৰাত্মক ৰোগ আছে সেইবিলাক আমি নিৰ্ণয় কৰা, স্ক্ৰিনিং কৰা আৰু বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা যাতে বৃদ্ধি পায় তাৰ কাৰণে প্ৰিভেনশ্যন কৰা। ইয়াতে আপোনাৰ বিনামূলীয়া চুগাৰ পৰীক্ষা, যিটো ডায়েবেটিছ বুলি কয়, ডায়েবেটিছ স্ক্ৰিনিং আৰু হাইপাৰ টেনশ্যন নাইবা হাই প্ৰেছাৰ বুলি কয় যাক, হাই প্ৰেছাৰ স্ক্ৰিনিং কৰা, চাব পৰা, বিনামূলীয়া ঔষধ বিতৰণ কৰি আছে। তাৰপিছত আপোনাৰ ফিজিঅ'থেৰাপিৰ এছেছমেণ্ট কৰি আছে, যদি কাৰোবাৰ পেইন হৈ আছে, পেইনটো কিহৰ কাৰণে হৈ আছে তাৰ এছেছমেণ্ট লৈ আছে আৰু তাক কি এক্সাৰচাইজ দিব পৰা যায় তাৰ এক্সাৰচাইজ প্ৰেছক্ৰিপশ্যন কৰি আছে। ৰাইজৰ সহযোগিতা কেনেকুৱা? ৰাইজৰ সহযোগিতা আমি অভূতপূৰ্ব সহযোগিতা পাইছোঁ আৰু ইতিমধ্যে আমাৰ বহুত পেচেণ্টে ইতিমধ্যে নিজকে দেখালে আৰু প্ৰেছক্ৰিপশ্যনো কৰিলে। আমাৰ ছিনিয়ৰ ডক্টৰবিলাক আছে, তেওঁলোকে প্ৰেছক্ৰাইব কৰি দিছে, সেইমতে আমাৰ ঔষধ বিতৰণো চলি আছে।